জলেশ্বৰ সমষ্টিৰ নিচিনপুৰত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ নদীয়ে ভাঙি এতিয়া বহুতো মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈ গৈছে। দুখীয়া ৰাইজে এতিয়া অন্য এটা জেগাত অস্থায়ীভাৱে বসবাস কৰি আছে। ডালবিলাক দিছে, কোনে দিছে এইবিলাক? আমাক ৰাইজৰ থেকে দিছে। ৰাইজৰ পৰা দিছে। হ্যাঁ, ৰাইজৰ পৰা। ইপিনে কিমান দূৰ আছিল তাৰমানে নদীটো? নদীটো একবাৰে দূৰামিৰ থেকে একবাৰে বেলডুবি পৰ্যন্ত আছিল। ব্ৰহ্মপুত্ৰ নদী ভাঙি আছে আৰু বিভিন্ন ধৰণৰ ৰাস্তা ঘাটৰ বেমেজালি যিবিলাক আছে। MP মহোদয়ক আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ এই নদীৰ সামান্য কাম, আজি আপোনালোকে দেখি আছে যে এইখিনি কাম প্ৰায় 200 মিটাৰমান হ'ব আৰু যিখিনি ভাঙি আছে এইটো 100 মিটাৰো নহ'ব। এইখিনি কাম আমাৰ MLA আহিছিল, MLA আহি তেতিয়া ভাঙা নাছিল। MLA আহি দেখি গ'ল তেওঁ কাম কৰিব বুলি কৈয়ে আজি ৰাস্তাখিনি ভাঙিয়ে গ'ল। শিক্ষা দীক্ষাৰ কথাটো আমি ৰাস্তা ঘাটৰ কাৰণে ল'ৰা ছোৱালী শিক্ষা দীক্ষাও মানে উপযুক্ত শিক্ষা লাভ কৰিব পৰা নাই। মোৰ মিছেছ আৰকেটা জিলা পৰিষদৰ সদস্য হয়। ৰাতিপুৱা মই আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হাজবেণ্ড তেওঁক লগত লৈ আমি ইয়াত আহি চালোঁ। তে ডাঙৰ নেতাবিলাকে আহি কৈ আছে বহুত কিবা কিবি কৰিব বুলি কৈ আছে, কিন্তু বৰ্তমানলৈকে কোনো কামৰ লক্ষণ দেখা নাই। সেইকাৰণে আমি ৰাইজৰ লগত আলোচনা কৰি আপাতত যেহেতু চৰকাৰীভাৱে সোমাই লাগিব কিবা এটা কৰোঁতে, আমি আগতীয়াকৈ টেম্পৰাৰী কিবা এটা আপোনাৰ বাহিৰে আপোনাৰ এইটো প্ৰতিৰোধ কৰাৰ কাৰণে আমি ৰাইজক অনুৰোধ কৰিলোঁ আৰু আমি ৰাইজে সকলোৱে মিলি এই কামখিনি কৰিব আৰু এইটো পিছত আমি জিলা পৰিষদৰ সদস্য হিচাপে বা AP প্ৰেচিডেণ্ট লগত আছে, আমি এইটো আমি MGNREGAৰ অধীনত আমি এটা স্কিম চেংচন কৰাৰ কাৰণে আমি 100% চেষ্টা কৰিম আৰু যিখিনি এতিয়া খৰচ কৰিব এইখিনি পৰৱৰ্তীতে আমি উঠাই দিয়াৰ কাৰণে আমি আজি কৈ গ'লোঁ। এতিয়া সিহঁতে বহি আলোচনা কৰি আমি কামখিনি আবেলি বা কালিৰ পৰা আপোনাৰ এইটো ষ্টাৰ্ট কৰি দিব আৰু তোৰ কাৰণে চৰকাৰীভাৱে এটা আছে নিয়ম আছে, সেইটো আমি DC মহোদয়ৰ ওচৰত আমি দাবী জনাম আৰু DC মহোদয়ৰ ওচৰত আমি এইটো লিখিতভাৱে জনাম আৰু DC মহোদয়ক আমি অনুৰোধ কৰিম যাতে মানুহখিনি ক্ষতিপূৰণ পায়। ইয়াতে টেকনিকেল মানুহ নাই, তো আমি যিখিনি জানো বাহিৰ দি দিলে কমচে কম যিটো কাৰেণ্ট আছে নদীৰ সোঁত যিটো আছে সোঁতটো মানে কম হৈ মানে ভাঙাটো হয়তো ৰোধ হ'ব। আমাৰ অনুমানিক মানে ভাঙাটো আৰু নাভাঙিব। সেইকাৰণে আমি বাহিৰে মানে হেৰি কৰি যিখিনি পাৰোঁ আমি হেৰি কৰিম আৰু এইখিনিতে উঠি গৈছে, বামুবা দিলে থাকিব নাই এনেকুৱা? চাওক, এতিয়াতো আমি তেনেকৈ ফটকৈ পাৰ্মানেণ্ট মেজাৰ আমি কৰিব নোৱাৰোঁ। গতিকে মষ্ট টেম্পৰাৰী মেজাৰ হিচাপে আমি আপাতত ইমিডিয়েট মেজাৰ হিচাপে সেইটো কৰিব। স্থায়ীভাৱে এইটো আমি প্ৰপ'জাল পঠাম। প্ৰপ'জাল পঠাৰ পিছত দেখা যাব গভৰ্ণমেণ্টে কি